এতিয়া আহিল question number 3 কি বুলি কৈছে the area of a trapezium is 660 centimeter square okay এই trapezium এটোৰ area ভিতৰৰ পাৰ্টটো কিমান মেজাৰমেন্ট আছে 660 centimeter square okay and the length of one of the parallel sides এটা trapeziumত কেইটা parallel side থাকে দুটা এটো এটা parallel side এটো এটা parallel side ঠিক আছে so তোমাক কি বুলি কৈছে এৰিয়া ভিতৰৰ পাৰ্টৰ মেজাৰমেন্ট কিমান 660 cm square okay length of one of the parallel side এটা parallel side or length কিমান এটো এটা parallel side or length কিমান 28 cm fine if its height is 30 it is a height to jitu আছে এই height to measurement to তোমার দিয়া আছে 30 cm দিয়া আছে তোমাক উলাব কি লাগে length of the other parallel side তোমার এই যে next parallel side to measurement কিমান এটা বহুত সহজ মানে হেয়া তোমাক কি জানো আমি given কি আছে length of one parallel side 28 এটা parallel side 28 cm দি আছে height কিমান দি আছে 30 cm দি আছে length of the other side এই যে other যেটো side আছে নহয় other side আমি না জানো আমাক উলাব কৈছে so যোনটো বস্তু আমি না জানো হেতুক আমি কি বুলি লম 1 cm আমি লম ওকে আৰু এটা কি বুলি কৈছে এৰিয়া অফ দ্য ট্ৰেপিজিয়াম এই যে এই এৰিয়া ভিতৰৰ পাৰ্টৰ যেটো মেজাৰমেন্টটো আছে হেতু মেজাৰমেন্টটো কিমান আছে এৰিয়াটো কিমান আছে 660 cm স্কয়াৰ হৈ গল এটো ওকে নাও আমাৰ ফৰ্মুলাটো কি আহে according to the question আমি কি জানো এৰিয়া অফ আ ট্ৰেপিজিয়াম এটো এৰিয়া অফ আ ট্ৰেপিজিয়াম লিখি দিও area of a trapezium কি হবো half into okay sum of two parallel sides into height is equal to area of trapezium it's a simple formula যেটো মুখস্থ কৰিব লাগিব you have to know that half or jagat half into jagat into okay এতিয়া sum of two parallel sides এটো কি হবো দুটা parallel side or measurement কিমান আছে এটো parallel side কিমান আছে 28 cm এটো parallel side কিমান আছে 1 cm to sum of two parallel sides মানে কি দুটা parallel side or sum তো আমাৰ কিমান আহিব হেতু 28 plus x আজি যদি x ৰ জায়গাত যদি 5 হল হেতেন how would we have written this 28 plus 5 লিখিলো হয় না নহয় তো ইয়াতে তো মোৰ মেজারমেন্টটো একো না আমি x বুলি লৈছো সো আমাৰ কিমান আহিল 28 plus x লিখিলো ইনটুৰ জায়গাত ইনটু হাইটৰ জায়গাত কিমান দিবা তুমি 30 ঠিক আছে হেতু আমাৰ ভ্যালু দিয়া আছে এৰিয়া অফ দ্য ট্ৰেপিজিয়াম কিমান আমাৰ দিয়া আছে 660 অলৰাইট তো আমি হেতুৱে লিখিলো এতিয়া আমি জাস্ট সিম্পল ম্যাথছ এতিয়া 28 plus x ব্র্যাকেটত ৰাখিম ইনটু 30 কৰিম আৰু এই 2 ইফালে in division format আছে if I shift it to other side what will it become multiplication হল next ইয়াৰ পৰা আমি এটো লৈ যাও 28 plus x আছে okay 28 plus x যেটো আছে মই যদি ইয়াতে অকমান চাব যাও এই 32 কি আছে 32 is in multiplication format here if I take to this side what will it become division তো হেতুৱে আমি ইয়াতে চাব পাৰিম 2 into 660 যেটো আছে by 30 division হৈ গল ইয়াতে তুমি কাটাকুটি কৰা কাটাকুটি কৰি কিনে তুমি এটো ultimately 2 into 22 আমাৰ 44 তো 28 plus x is equal to 44 পালা so x or value কিমান হ'ব 44 minus 28 এটো লৈ আহা centimeter is equal to 16 centimeter okay তাৰ মানে কি আমাৰ যেটো ইয়াতে আছে তোমাৰ value হেতু তোমাৰ যেটো other parallel side or measurement কিমান আহিব তোমাৰ 16 centimeter বাস হৈ গল ইমানে তোমাৰ অংকটো